গুড আফটাৰনুন ফ্ৰেণ্ডছ। আজি জুবিন গাৰ্গৰ এই জাষ্টিছৰ বিষয়টোত কিছু কথা পাতিবলৈ ওলাইছোঁ। আচলতে জুবিন গাৰ্গৰ মৃত্যু হোৱা আজি প্ৰায় 6 মাহ হৈ গ'ল আৰু কেছটো বহুত বিশেষ আগবঢ়াই দেখা নাই, যদিও এতিয়া ফাষ্ট ট্ৰেক কোৰ্ট দিছে, কিন্তু আমাৰ কিছু কথা ডিছকাছ কৰিবলৈ আছে। ইয়াত প্ৰথম কথাটো হৈছে জুবিন গাৰ্গক জাষ্টিছ দিবলৈ এই চৰকাৰখনৰ সঁচাকৈ ইচ্ছা আছেনে? এই বিজেপি চৰকাৰখনৰ সঁচাকৈ ইচ্ছা যদি আছে, তেতিয়াহ'লে আমি প্ৰথমৰ পৰাই পাব্লিকে, সকলো ধৰণৰ পাব্লিকে, প্ৰায় অলমষ্ট এডুকেটেড গোটেইখিনি পাব্লিকে CBI ইনভেষ্টিগেশ্যন দাবী কৰি আছিলোঁ আমি, কিন্তু তেওঁলোকে দিলে CID ইনভেষ্টিগেশ্যন। মই বেয়া বুলি কোৱা নাই, CID ইনভেষ্টিগেশ্যন ইজ অ'কে, বাট কিছুমান কেছৰ কাৰণে CID ইনভেষ্টিগেশ্যন ভাল, কিন্তু জুবিন গাৰ্গৰ কেছটোৰ কাৰণে মই CID ইনভেষ্টিগেশ্যন প্ৰিফাৰ নকৰোঁ। কিয় কাৰণে নকৰোঁ? যেনেকৈ ধৰি লওক আপুনি CID ইনভেষ্টিগেশ্যন কৰা কিছুমান কেছৰ মই আপোনাক এক্সাম্পল দিওঁ। যেনেকৈ ধৰক এই ট্ৰেডিং কেলেংকাৰী কেছবিলাক হৈ গ'ল, তাত কি হ'ল? গোটেইখিনি একিউজে বেইল পালে, বেইল পোৱা আৰু বা কেছটো ডিছপ'জ হ'ল নে সেইটো মই ক'ব নাযাওঁ। এতিয়া ডিছপ'জ হ'ল নে বা পেণ্ডিং আছে সেইটো কথা মই ক'বলৈ নাযাওঁ। তাৰপিছতে নন্দিনী কাশ্যপ, যিটো ৰেছ এণ্ড নেগলিজেণ্ট ড্ৰাইভিং আছিলে, ইভেন BNSত তাৰ পানিছমেণ্ট বাঢ়ি আহিছিলে, তাৰপিছতো আৰু ল'ৰাজন ইতিমধ্যে ডেথ হৈছিলে সেই কেছটোত, আৰু তাৰপিছতো ছোৱালীজনীয়ে একিউজজনীয়ে বেইল পালে। সেয়া হৈছিলে CID দুটা। মই জাষ্ট এক্সাম্পল দিছোঁ আৰু মই বিশেষ বেছি ক'ব নাযাওঁ। গোটেই ইনভেষ্টিগেশ্যন তেওঁলোকৰ বেয়া নহয়, গোটেই কেছৰ ইনভেষ্টিগেশ্যন বেয়া নহয়, ভাল, কিন্তু এই কেছটোত CBI ইনভেষ্টিগেশ্যন বিৰাটেই জৰুৰী আছিলে মই ভাবোঁ। পইণ্ট নম্বৰ 2, ফাষ্ট ট্ৰেক কোৰ্ট। চৰকাৰে ফাষ্ট ট্ৰেক কোৰ্ট দিছে। ফাষ্ট ট্ৰেক কোৰ্ট কিন্তু আমি তেতিয়াই ডিমাণ্ড কৰি আছিলোঁ ফাষ্ট ট্ৰেক কোৰ্টৰ, বহুত মানুহে ডিমাণ্ড কৰি আছিলে, গোটেইখিনি নকৰিলেও বহুত মেক্সিমাম মানুহে ফাষ্ট ট্ৰেক কোৰ্টৰ ডিমাণ্ড কৰি আছিলে। সোনকালে জাষ্টিছ লাগে, আমাক সোনকালে জাষ্টিছ লাগে, ইভেন আমাক ইলেকশ্যনৰ আগত জাষ্টিছ লাগে, কিন্তু চৰকাৰে গুৰুত্ব দিয়া নাছিলে। চাওক, জুবিন গাৰ্গৰ ধৰক মৃত্যু হ'ল দুৰ্গা পূজাৰ আগতে হৈছিলে, তাৰ 3 মাহত ইনভেষ্টিগেশ্যন কৰি চাৰ্জশ্বিট দিলে। চাৰ্জশ্বিট দিয়াৰ আগতে ফাষ্ট ট্ৰেক কোৰ্টৰ মেক্সিমাম কাম হৈ যাব লাগিছিলে, আৰু চাৰ্জশ্বিট দিয়াৰ পৰাই ফাষ্ট ট্ৰেক কোৰ্টত চলিব লাগিছিলে। এতিয়া চাৰ্জশ্বিট দিয়াৰ পৰা যদি একদম ফাৰ্ষ্টৰ পৰা ধৰি লওক জানুৱাৰীৰ পৰা যদি কামটো আৰম্ভ হ'লহেঁতেন ফাষ্ট ট্ৰেক কোৰ্টৰ, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, ইভেন মানে ইলেকশ্যনৰ ওচৰে পাজৰে চাৰ্জশ্বিট ফাষ্ট ট্ৰেক কোৰ্টৰ পৰা কিবা এটা ৰিজাল্ট আমি আশা কৰিলোহেঁতেন। যিহেতু ফাষ্ট ট্ৰেক কোৰ্টে যথেষ্ট সোনকালে 3 মাহৰ ভিতৰত প্ৰায় ৰিজাল্ট দিব ট্ৰাই কৰে, মানে ৰিজাল্ট মানে বেচিকেলি মই মানে কেছ এটা জাজমেণ্ট আহিবৰ কাৰণে বা ডিছপ'জ হ'বৰ কাৰণে 3 মাহ বা 4 মাহ এনেকুৱা ধৰণৰ কিছুমান কেছত অকণমান বেছি সময় লাগিব পাৰে, বা জুবিন গাৰ্গৰ কেছটোতো। কিন্তু জানুৱাৰী মাহৰ পৰা বা তাৰ আগৰ মাহৰ পৰা অকণমান কিয় দিব নোৱাৰিলে? কিয় ফাষ্ট ট্ৰেক কোৰ্টৰ কথাটো নিলে? জাষ্ট মাত্ৰ কেইদিনমান আগৰ পৰাহে ফাষ্ট ট্ৰেক কোৰ্ট চৰকাৰে দিছে, ইলেকশ্যনৰ মাত্ৰ কেইদিনমান আগৰ পৰা। কাৰণ যদি বাই চান্স যদি ফাষ্ট ট্ৰেক কোৰ্টৰ যদি ৰিজাল্টটো আহি গ'লেহেঁতেন আৰু যদি একিউজখিনি যদি ওলাই গ'লেহেঁতেন গোটেইখিনি, অবভিয়াছলি মানুহে পাব্লিকে ভোট নিদিলে চৰকাৰক, সেইকাৰণে তেওঁলোকে এইটো দিয়া নাই। পইণ্ট নম্বৰ 3, ইয়াত কিছুমান ইৰৰ দেখা পোৱা গৈছে যে কেছটোত এই চামকানু মহন্ত তেওঁলোকৰ বেংক একাউণ্ট খুলি দিছে হাইকোৰ্টে, আৰু কৈছে যে চিজ কৰা টাইমত কিছুমান প্ৰচিজাৰ ফ'ল' কৰা নাছিলে। কিহৰ কাৰণে ফ'ল' কৰা নাছিলে? এইটো কাৰ অৰ্ডাৰত কৰিছিল নে তেওঁলোকৰ ভুল আছিলে? CID যেতিয়া বেংক একাউণ্ট চিজ কৰিছিলে বা যিখিনি প্ৰচিজাৰ ফ'ল' কৰিছিলে, পাৰফৰ্ম কৰিছিলে, সেইটো টাইমত কিহৰ কাৰণে ফ'ল' কৰা নাছিলে? ভুল আছিলে নে ইণ্টেনশ্যনেলি কৰিছিলে নে কাৰোবাৰ অৰ্ডাৰ আছিলে, সেইটো মই নাজানো, কিন্তু এইটো বিৰাটে বেয়া কথা হৈছে, খুলি দিব নালাগিছিল। 3 নম্বৰ কথাটো হৈছে যে চিফ মিনিষ্টাৰে বাৰে বাৰে কৈ আছে আমি এতিয়ালৈকে বেইলে ল'ব দিয়া নাই। কিয় বেইল ল'ব? বেইল ল'ব নিদিয়াৰ দুটা কাৰণ আছে। এটা হৈছে কি, বেইল যদি চাওক, বেইল ইজ ৰুল এণ্ড জেইল ইজ এন এক্সেপশ্যন, এইটোতো আমি পাওঁৱেই। বেইল দিব লাগে যিকোনো ধৰণৰ একিউজক। ইয়াততো ডাইৰেক্টলি আপোনাৰ ডাইৰেক্ট এভিডেঞ্চো নাই যে কোনোবা মানুহে জুবিন গাৰ্গক হত্যা কৰা দেখা পাইছে, তেনেকুৱা ধৰণৰতো নাই। চামকানতে যদি বেইল এপ্লিকেশ্যন ভালকৈ ষ্ট্ৰংলি মানে লগালেহেঁতেন, এতিয়ালৈকে পাই গ'লেহেঁতেন অবভিয়াছলি, কিন্তু পাই যোৱাৰ লগে লগে মানুহে চৰকাৰক ভোট নিদিলেহেঁতেন। এইটো এটা পইণ্ট নম্বৰ নেক্সট। ইয়াৰ বেইলৰ লগত নেক্সট পইণ্টটো হৈছে কি, যে যদি বেইল দিয়ে পাব্লিকে নামাৰিব তেওঁলোকক, তাতকৈ এটা তেওঁলোকে বিচাৰিছে যে আমি বেইল নলওঁ, আমি ডাইৰেক্টলি ওলাই আহিম কোৰ্টৰ পৰা। যেতিয়া আমাক কোৰ্টে একুইট কৰি দিব তেতিয়া ওলাই আহিম, কম যে কোৰ্টে আমাক মানে মুকলি কৰি দিছে, আমাক কোনো ধৰণৰ দোষ নাই বুলি কৈছে, গতিকে কোৰ্টে ক্লিন চিট দিয়াৰ পিছত আপোনালোক কোন পাব্লিক কোন ক'বৰ কাৰণে? এইটো ক'ব তেওঁলোকে যদি বাই চান্স ওলাই আহে। আমিতো বিচাৰিছোঁ পানিছমেণ্ট হওক। আৰু চাওক, চিফ মিনিষ্টাৰে নিজে কৈছে যে চামকানু মহন্ত বুলি নাম কোৱা নাই, যে জুবিন গাৰ্গক হত্যা কৰা হৈছে বুলি কৈছে। আৰু যি টিম SIT গঠন কৰিছে, তেওঁলোকেতো চামকানু মহন্ত হওক বা শেখৰজ্যোতি গোস্বামী, এই মানুহকেইজনক এৰেষ্ট কৰিছে, আৰু এৰেষ্ট কৰাৰ লগে লগে যদি তেওঁলোকে হত্যাই কৰিছিলে, হত্যাৰ কাৰণে কি হয়? লাইফ ইমপ্ৰিজনমেণ্ট একচুৱেলি হ'ব লাগে, কিন্তু তাৰ পৰিৱৰ্তে কিন্তু 2 বছৰ যদি 2 বছৰ যদি কিবা পানিছমেণ্ট পায়, এইটোতো কেতিয়াও জাষ্টিছ বুলি ধৰা নহ'ব জুবিন গাৰ্গৰ কাৰণে। জুবিন গাৰ্গৰ দৰে এজন মানুহক মাৰিছে তেওঁলোকে, গতিকে আমি ইয়াৰ এটা প্ৰপাৰ জাষ্টিছ বিচাৰোঁ। এই যিখিনি একিউজ আছে তেওঁলোকৰ প্ৰপাৰ এটা চাৰ্জশ্বিট যি দিয়া হৈছে, তাৰ প্ৰপাৰ এটা ট্ৰায়েল চলিব লাগে, আৰু ভালকৈ মানে ট্ৰায়েলৰ অন্তত এটা পানিছমেণ্ট হ'ব লাগে। এইটোৱে বিচাৰোঁ আমি। চৰকাৰ জানে নহওক, আমাক কোনো মতলব নাই, এনেও চৰকাৰ বিজেপি আহিব আমি জানো 100%, কিন্তু জুবিন গাৰ্গৰ জাষ্টিছটো পাব লাগে, সেইটো কথা।